নজনা কুৱেশ্যনবিলাকক উত্তৰ কেনেকৈ দিব, 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ কি প্ৰশ্ন সুধিব, হয়নে নাই? আইচ কণ্টেক্ট কেনেকৈ মেইনটেনেঞ্চ কৰিব, হয়নে নহয়? কথা কওঁতে কেনেকৈ ভয়টো আঁতৰাব, হয়নে নহয়? কথা কওঁতে কনফিডেন্সটো কেনেকৈ আহিব, পজিটিভ মাইণ্ডছেটটো কেনেকৈ আহিব, এই ভিডিঅ'ত আপোনালোকক মই কালি ভাইবাৰ কাৰণে শিকাম। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শংকৰ আৰু আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া কথাটো আহি যায় কালি আপোনালোকৰ ভাইবা, কালি চবতকৈ প্ৰথম কুৱেশ্যনটো হৈছে যে সুধিব পৰা কুৱেশ্যনটো আপোনালোকক ক'ব পাৰে যে কথা কওঁতে যে আমাৰ ভয় লাগে, সেই কথাটো বুজি পাইছেনে? আমি ভয় যে আঁতৰাব, সেই ভয়টো কেনেকৈ আঁতৰাব? নম্বৰ 1 কথা দেই, আপোনালোকৰ যিবিলাকৰ পিছৰ কাৰণে আছে, যেনেকৈ 10 11 12 তাৰিখে তেওঁলোকৰ আছে, তেওঁলোকৰ কাৰণেতো এই ভিডিঅ'টো বহুত বেছি বেহতৰিন হ'ব। কিন্তু কালি যিবিলাকৰ আছে তাহাঁতৰো মই বহুত প্লাছ পইণ্ট এটা কৈ দিম, এটা ট্ৰিক্স কৈ দিম। সেই ট্ৰিক্সটো ইউজ কৰি দিলে আপোনালোকৰ বেনিফিটত পাই যাব। প্ৰথম কথা ভয় আঁতৰাবৰ কাৰণে একো কৰিবলৈ নালাগে। চবচে প্ৰথম কথা, সোমোৱাৰ আগমুহূৰ্তত যেতিয়া ৰুমত এণ্ট্ৰি কৰিব, ৰুমৰ আগমুহূৰ্তত আপোনালোকে কি কৰিব, চকুটো বন্ধ কৰি ল'ব আৰু ডাঙৰকৈ উশাহ ল'ব, হোল্ড কৰিব উশাহটো, এৰি দিব, হোল্ড কৰিব উশাহটো, মানে যাতে উশাহটো ডাঙৰকৈ ল'ব, একদম পেটত ল'ব লাগে, পেটটো ডাঙৰ হ'ব লাগে, উশাহটো হোল্ড অলপ কৰি দিব 7-8 ছেকেণ্ডমান, আকৌ এৰিব। মিনিমাম 9-10 বাৰ এতিয়া আপুনি লৈ চাওক, লগে লগে আপোনাৰ মনত থকা যিমান ভয়বিলাক একদম খন্তেকত শেষ হৈ যাব। খন্তেকত কৈছোঁ নহয়, শেষ হৈ যাব। কিন্তু আৰু যদি কনফিডেন্সটো আনিবলগীয়া হয় তেনেহ'লে আপুনি কাম কৰক, আপোনালোকে যদি কনফিডেন্সটো আনিবলগীয়া হয়, ভয়টোতো শেষ হৈ গ'ল, কনফিডেন্সটো যদি আনিবলগীয়া হয় পিছৰবিলাক মই কৈছোঁ, এটা কাম কৰক, মোবাইলটো লৈ লওক, মোবাইলটো যি আপুনি মুখস্থ কৰিছে সেই কথাটো তাত ৰেকৰ্ড কৰক, যি কৈছে সেইটোকে ৰেকৰ্ড কৰক। আপুনি নিজৰ পৰিচয় দিয়ক, ক'ত পঢ়িছে, কেনেকৈ পঢ়িছে, সেই কথাবিলাকক কওক, আৰু একো নালাগে, ভয় কৰিবলগীয়া নাই। আৰু কনফিডেন্সটো আপোনাক মই এটা কৈ দিছোঁ, কনফিডেন্স এটা মই কথা কোৱাৰ যোগেদি মই বুজাই দিছোঁ। এইবাৰ পাছ হোৱাটো প্ৰায় 90-100% ভিতৰত আছে, 90-100% ভিতৰত। কিয়নো আপোনালোকে গম পাইছে পোষ্টতকৈ বেছি কম ল'ৰাই আছে, তো পাছ হোৱাৰ সম্ভাৱনাটো বহুত যথেষ্ট বেছি আছে। কিন্তু এনেকুৱা হ'ব পাৰে না, ডিষ্ট্ৰিক্টত এটা ডিষ্ট্ৰিক্টত যেনেকৈ SC ল'ৰা বেছি সংখ্যা আছে, এনেকৈ হ'ব পাৰে, সেইটো সম্ভাৱনা আছে। কিন্তু এবাৰ অভাৰলেপিং নহয় সেই কথাটো। তাৰপিছততো হৈ গ'ল কথাটো, কনফিডেন্সটো কেনেকৈ আহিব? কনফিডেন্সটো আনিব হ'লে কি কৰিব লাগিব, আপোনাৰ পজিশ্যনটো ফিট। কনফিডেন্স আনিব হ'লে য'ত আপুনি বহিব সেই জেগাত একদম ফিট হৈ যাব। এইটো চাওক, আমাৰ ৰাজহাড়টো যিটো আছে ফিট হৈ যাব, ফিট হৈ যাব লাগে একদম। অ'কে, আপুনি এনেকৈ পূজা বহি থাকিলে কনফিডেন্স নাহে, একদম ৰাজহাড়টো ফিট হৈ যাব। ফিট হৈ কিনে আৰু উশাহটো যিটো কথা কৈছিলোঁ, ডাঙৰকৈ উশাহ লৈ কিনে সেইটো বাহিৰতে কৰি ল'ব আৰু ফিট হৈ বহি যাব। আৰু কনফিডেন্স আনিবলগীয়া কথা যদি হয় তেনেহ'লে আপুনি ভিডিঅ'টো বনাব লাগে, যিমান বেছি ক'ব সিমানে আপুনি মানে কনফিডেন্সটো অট'মেটিক আহিব। মানে চকু কণ্টেক্ট কেনেকৈ, চকু যদি আপুনি এজন মানুহক আন এজন মানুহ যদি আপুনি তেওঁ চকুলৈ নাচায়, আপুনি তলত চকু চায়, তেনেহ'লে আপোনাক ভয় কৰা বুজিব। কিন্তু চকু যদি সেইটো চকুক চাবলগীয়া হয় তেনেহ'লে কাম কৰিব, যিজনে আপোনাক প্ৰশ্নটো সোধে তেওঁৰ চকুতে চাই, একে সমান চাবলৈ দৰকাৰ নাই, আকৌ এটা সীমালৈকে চাব। তেওঁ যি কথাটো কৈছে তেওঁ এই কথাটো ধুনীয়াকৈ শুনিব আৰু তেওঁৰ চকুটো চাই পিনি কথা দিব, যিটো উত্তৰ দিব আছে সেইটো কথাটো দিব দেই। অ'কে, এতিয়া কথাটো হৈ গৈছে আপোনাৰ। আৰু নেক্সট কুৱেশ্যন, এতিয়া কথাটো হৈ যায় নজনা কুৱেশ্যনবিলাক উত্তৰ কেনেকৈ দিব, সেইটো কথা হৈ গ'লে চবচে ডাঙৰ কুৱেশ্যনটো। এতিয়া নজনা কুৱেশ্যনবিলাকক আমি উত্তৰ কেনেকৈ দিম, হয়নে নহয়? আপোনালোকৰ মনত প্ৰশ্ন হৈছে, আপোনাক মই কৈ দিছোঁ, নজনা কুৱেশ্যনবিলাকক উত্তৰ দিব হ'লে আপুনি একদম লয়েল থাকিব। লয়েল মিনিংছটো বুজি পাইছে নাই? আপুনি যি জানে সেইটো জানো বুলি ক'ব, নজনাটো নাজানো ছাৰ, চিধা কথা, একদম স্পষ্ট। আৰু বা আপুনি এনেকুৱা ধৰণে দিব পাৰে, আপুনি ছাৰ কিন্তু পঢ়ি আহিছিলোঁ, ইয়াৰ বিষয়ে মই পাহৰি গ'লোঁ, যাতে আপুনি পঢ়িছিলে। যেনেকৈ ছাপ'জ আপোনাক সুধি দিলে যে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন, 2025 চনত বা 2021 চনত ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল, তেনেহ'লে ঘপচে আপোনালোকৰ হ'ব পাৰে আনচাৰটো নাজানিব পাৰে, কিন্তু ছাৰ মনত পৰি থকা নাই, তেওঁ নামটো জানিছিলোঁ ছাৰ, নামটো পাহৰি গ'লোঁ। এনেকৈ কৈ দিলে আপোনাৰ কুৱেশ্যনটো মানে তেওঁৰ ট্ৰিক্স যোগেদি হৈ যায়। আৰু লয়েল থাকিব। লয়েল মানে বুজি পাইছেনে? আপুনি যি কথাটো ক'ব সঁচা কথা ক'ব, আপুনি যিটো ৰিয়েলিটিটো হয় সেইটো ক'ব। কেলৈ? তেওঁলোকে আপোনাৰ নিচিনা সদায় কণ্টিনিউ ল'ৰাবিলাকৰ লগত কথা পাতি ইমানে এক্সপাৰ্ট হৈ গৈছে যে আপোনাৰ লয়েলটো উলিয়াবৰ কাৰণে কিমান সঁচা কথা কয় সেইটো উলিয়াই লয়, গম পাইছেনে? তাৰপিছত কথা, পজিটিভ মাইণ্ডছেটটো কেনেকৈ বনাই ৰাখিব সেই কথাটো হৈ গ'ল। মই পজিটিভ মাইণ্ডছেটটো কেনেকৈ বনাই ৰাখিব সেই কথাটো মই আপোনাক কৈ দিছোঁ। পজিটিভ মাইণ্ডছেট বনাবৰ কাৰণে মই সঁচা কথা কৈছোঁ, মই ক'লোঁ না 90-100% ভিতৰত পাছ হোৱাৰ সম্ভাৱনা আছে, গম পাইছেনে? ডাইৰেক্ট আপুনি চাকৰি ল'ম বুলিয়ে ভাবি যাওক, একো কথা নাই। পজিটিভ মাইণ্ডছেট এইটোৱেই হয় যে পজিটিভ মাইণ্ডছেট মই ল'মেই, এবাৰ ভয় কৰিব নাই, মই পাছ হ'ম। কেলৈ? এবাৰ হৈ যাব, চবৰ হ'ব, মোৰ বিশ্বাস আছে চবৰ হ'ব। অ'কে, কি প্ৰশ্ন সুধিব এতিয়া, হয়নে? এতিয়া কি প্ৰশ্ন সুধিব যদি মই কৈ দিছোঁ, তো চবচে প্ৰথম কথা তোমাৰ নামটো সুধিব পাৰে,
তোমাৰ নামটো সুধিলে তোমাৰ নামটো, কিন্তু পৰিচয় দিয়া বুলি যদি কৈ দিয়ে, কথা তোমাৰ নামটো সুধিলে তোমাৰ নামটো ক'বা যিটো হয়, কিন্তু পৰিচয় দিয়া বুলি যদি কৈ দিয়ে তেনেহ'লে আপোনাৰ পৰা ক্লিয়াৰলি পৰিচয় বায়'ডাটাটো দিব লাগিব যে আপোনাৰ জন্ম ক'ত, আপোনাৰ দেউতাৰ নামটো কি হয়, আপুনি ক'লৈকে পঢ়িছে, তাৰপিছত আপুনি যিটো পৰিচয় আছে সেইটোতো আপোনালোকে গাঁৱত যাওঁ চাওঁ, আপুনি যোনটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টৰ বিষয়ে অলপ ভালকৈ চাই যাব। অ'কে, আপুনি যদি ক্লাছ 10 লেভেললৈকে পঢ়িছে তেনেহ'লে আপোনাক সুধিব যে কিমান ক্লাছলৈকে, মই 10লৈকে পঢ়োঁ। 10লৈকে পঢ়িলে নৰ্মেল কুৱেশ্যনবিলাক সুধিব, কিন্তু এটা মনত থ'ব নৰ্মেল কুৱেশ্যনবিলাক ঘৰ ক'ত কেনেকুৱা সেইটো। কিন্তু যদি আপুনি গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰি থৈছে, যিটো বিভাগত পঢ়িছে সেইটো বিভাগৰ বিষয়ে সুধিব। যদি আপুনি কৈ দিলে যে না মই যেনেকৈ পলিটিকেল চায়েন্স পঢ়িছিলোঁ, অ'কে, জাষ্ট তো পলিটিক্সৰ বিষয়ে সুধিব ধৰিব। এতিয়া ৱাৰৰ বিষয় হৈছে হয় নাই, এতিয়া ৱাৰ যিটো হৈছে ভাৰত আৰু পাকিস্তানৰ যিটো অপাৰেশ্যন সিন্দুৰ, কি নাম হয়, কেনেকুৱা কি তাৰিখে হৈছিলে, কি ছোৱালীয়ে গৈছিলে, কেনেকুৱা ধৰণে হৈছে, এইটো চাই যাব। এতিয়া বৰ্তমান মক ড্ৰিলছৰ বিষয়ে এইকেইটা বিষয়ে আপোনালোকে বৰ ধুনীয়াকৈ চাই যাব লাগিব, নহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব। কেলৈ মই কৈছোঁ ইয়াৰ বিষয়ে চালে আপোনালোকৰ কাৰণে প্লাছ পইণ্ট হ'ব। এই এনেকৈ প্ৰশ্নবিলাক সুধিব বা ষ্টেটৰ বিষয়ে কিবা তোমালোক কোনটো ডিষ্ট্ৰিক্টত আছিলে, কেনেকৈ ৰাজধানী, ইয়াৰ ওপৰত মই ভিডিঅ' আকৌ ৰাতি মৰ্ণিঙতে আকৌ একদম মৰ্ণিঙতে আপোনালোকক পেলাই দিম। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।